আজি হৈছে ৩১ আগষ্ট দেওবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক আৰু ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ভিত্তিবৰ্ষ 1971 নহয়, 1951 হ'ব আৰু ইয়াক লৈ এইবাৰ আৰশাদ মাদানীয়ে দিছে প্ৰত্যুত্তৰ। ভিত্তিবৰ্ষ 1951 হ'লেই লাখ লাখ মুছলমান হ'ব গৃহহীন আৰু আমি 1951 হ'বলৈ নিদিওঁ। এবাৰ আৰশাদ মাদানীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰসমূহ দৰ্শকৰ বাবে ডাঙৰ খবৰ। ভিত্তিবৰ্ষ 1951 হ'লেই বিপদ নামিব কোটি কোটি মুছলমানৰ ওপৰত আৰু কোটি কোটি মুছলমান হৈ পৰিব বিদেশী আৰু গৃহহীন। 1951 ভিত্তিবৰ্ষ আমি কেতিয়াও মানি নলওঁ আৰু অসমত ভিত্তিবৰ্ষ 1971 হ'বই লাগিব। 1951 হ'লে প্ৰায় 48 লাখ পুৰুষ মহিলা হৈ পৰিব ভূমিহীন আৰু সৰ্বোচ্চ ন্যায়ালয়ে আমাৰ পক্ষতে দিছে ৰায় আৰু পূৰ্বৰ NRCৰ সময়ত ভিত্তিবৰ্ষ 1971 বুলি কৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া 1951 কৰিব বিচাৰি আছে। মন্তব্য আগবঢ়াইছে এতিয়া আৰশাদ মাদানীয়ে। ডাঙৰ খবৰ জনাইছোঁ, কিন্তু কোনো কাৰণতে ভিত্তিবৰ্ষ সলনি কৰিব নোৱাৰে। নতুন NRCত ভিত্তিবৰ্ষ আমি সলনি কৰিবলৈ নিদিওঁ।